অসমৰ হিয়াৰামঠু জুবিন গাৰ্গ জুবিন গাৰ্গক ভাল নোপোৱা মানুহ অসমত বহুত কমি আছে বহুত কম সংখ্যকেহে জুবিন গাৰ্গক বেয়া পায় জুবিন গাৰ্গৰ যিটো গানৰ জুবিন গাৰ্গে অসমৰ সংগীত জগতক বহুত ওপৰলৈ লৈ গৈছেগে হিন্দী চিনেমাৰ পৰা আদি কৰি গোটেইখনতে জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিছে জুবিন গাৰ্গৰ গান বুলি ক'লে সকলো পাগল হৈ যায় আৰু সেই জুবিন গাৰ্গক লৈ পেলাই বহুত বিতৰ্ক সূচনা হৈছিলে সৌদিনাখন মাজুলীত গৈ পেলাই জুবিন গাৰ্গে বহুত বিতৰ্ক সূচনা কৰিলেগে জুবিন গাৰ্গক সম্বৰ্ধনা জনোৱাৰ পিছত জুবিন গাৰ্গে এটা মন্তব্য দিছিলে যে প্ৰভু ঈশ্বৰ ঘোষকে সত্ৰাধিকাৰজনক প্ৰভু ঈশ্বৰ বুলি কৈছিলে জুবিন গাৰ্গে তাৰ পিছত কৈছিলে যে প্ৰভু ঈশ্বৰ আমি কি এটা বেলেগ শব্দ উচ্চাৰণ কৰি কৈছিলে আৰু সেইটো আছিলে জুবিন গাৰ্গৰ নিজস্ব বক্তব্য জুবিন গাৰ্গে আনক কোৱা নাছিলে যে তোমালোকে এই নামানিবা কিন্তু জুবিন গাৰ্গে কৈছিলে যে আমি কি যিটো শব্দ জুবিন গাৰ্গৰ মুখত সদায় উলিয়াই থাকে অৱশ্যে শুনিবলৈ বেয়া এই শব্দটো লৈ পেলাই কৈছিল তাৰপিছত বহুত বিতৰ্ক হ'ল জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা কৰিলেগে তাতোতকৈ চৰাই এজন সত্ৰাধিকাৰে কি কৈছিল আপোনালোকে এবাৰ শুনকচোন বাৰু কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায় আৰু অসভ্য মানুহজন অসভ্য শুনিছো কি কৈছে মানে যেতিয়া তেতিয়া যা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি অলপ মাতুল হৈ থাকে মাতাল এইবোৰ কথা মানে সত্ৰাধিকাৰক জানিব নাপায় তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰক খুৱাই বুৱাই জীয়াই ৰখা নাই তেওঁ নিজৰ ওপৰতে বৰ্তি আছে গতিকে সত্ৰাধিকাৰসকলক তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত ক্ষমতা পায় সি ধন ঘটি পেলাই গান গোৱা মানুহ এইটো থাকিব লাগে বেছি ওপৰলৈ যাব নালাগে মানুহ হা তললৈ নামে তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ আছে ধৰিব নমাই দিওঁ ঘটনাবোৰ তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে যদি দিয়ে তাক কাণটো দিয়ে চৰ দিম মই নিজে আঁঠু কঢ়াই লৈ হা কি বুলি ভাবিছে এই পৃথিৱীত ইমান গোসাই নাইকিয়া নেকি হা গতিকে এইটো সতৰ্ক কৰি দিছে এনেকুৱা বাক্যবান যাতে সি কোনোদিন আৰু ক'ব নালাগে এতিয়া মানে কি আৰু তেওঁ ওপৰলৈ উঠিছে তললৈ নামিব কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায় আৰু শুনিছে আপোনালোকে বাক্যটো আগতো শুনিছিলে তথাপিতো মই শুনালো কিয়নো মানে মই ক'বলৈ আহিছো এইটো কাৰণে যে সাধাৰণতে সত্ৰাধিকাৰ বুলি ক'লে আমি এজন সাম্যগম্য একদম গহীন গভীৰ এজন দেখিলেই ভক্তিভাৱ উপজা এজন মানুহ বুলি ভাবো হয়নে নহয় আপোনাক কওক আমি সত্ৰাধিকাৰ বুলি ক'লে এজন মানে যিজন মানুহক দেখিলে ভক্তিভাৱ জাগে তেনেকুৱা এজন ব্যক্তি বুলি আমি ভাবো আৰু এইজন সত্ৰাধিকাৰ নেকি সত্ৰাধিকাৰ মুখত এইবিলাক কথাই শুনা পাই জানো নাপায় কেতিয়াও নাপায় আৰু এই তেখেতসকলে মাজুলীত নিষিদ্ধ ঘোষণা কৰিছিলে এই জুবিন গাৰ্গক কিন্তু সেই জুবিন গাৰ্গে যোৱাকালি সেই জুবিন গাৰ্গে মাজুলীত গৈ সংগীতানুষ্ঠান পৰিৱেশন কৰিলে আৰু সেই সংগীতানুষ্ঠানত মাজুলীবাসীৰ আগ্ৰহক মাজুলীবাসীৰ হেঁপাহক সম্বৰ্ধনা জনাই এই জুবিন গাৰ্গে যোৱাকালি মাজুলীত গৈ পেলাই সংগীতানুষ্ঠান পৰিৱেশন কৰিলেগে আৰু সেই সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিলেগে আৰু কেনেকৈ গ'ল ইমানেই বোকা পানী যে মাজুলীত জুবিন গাৰ্গে জেচিবিত গৈ পেলাই এই সংগীতানুষ্ঠান পৰিৱেশন কৰিলেগে আপোনালোকে এবাৰ সেই সংগীতানুষ্ঠান কেনেদৰে পৰিৱেশন কৰিছিলে এবাৰ ভিডিঅ'টো চাই লওক ট্ৰেক্টৰটো গৈছো হেলিকপ্টাৰটো গৈছো আমাৰ ইয়াৰে মাজুলী আমাৰ মহেন্দ্ৰ আছে মোৰ লগত চিনেমাটো কাম কৰিছে সি মোক কোচত লাগি লৈ গৈছে সত্ৰ মহাসভা আছিলে আমাৰ তিয়কত চাগে ন তিয়ক তাতো সেই বোকা আছিলে কিন্তু জেচিবিত প্ৰথম আহিছো So thank you so much. মই জেচিবিত উঠি পোৱা নাছিলো আজিলৈকে বহুত ধৰণৰ গাড়ীত উঠিছো ফ্লাইটতো উঠিছো হেলিকপ্টাৰত উঠিছো কিন্তু জেচিবিত মই উঠিবলৈ বিৰাট মন আছিলে সেইটো আপোনালোকে মোক পূৰণ কৰি দিলে আজি